মাৰ্ঘেৰিটাৰ কেটেটঙত পিঞ্জৰাবদ্ধ হ'ল নাহৰ ফুটুকী দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল প্ৰকাণ্ড নাহৰ ফুটুকীটোৱে পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয়ে পাতিছিল পিঞ্জৰাটো নিশা পিঞ্জৰাত আবদ্ধ হৈ পৰিছে প্ৰকাণ্ড নাহৰ ফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে সমগ্ৰ অঞ্চলৰ ৰাইজে পিঞ্জৰাবদ্ধ নাহৰ ফুটুকীটো চাবলৈ পুৱাৰে পৰা বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে অঞ্চলটোত আৰু কেইবাটাও নাহৰ ফুটুকী থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে এটা প্ৰকাণ্ড নাহৰ ফুটুকী দীৰ্ঘদিনৰে পৰা সমগ্ৰ অঞ্চলটোতে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকীটোৱে পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয়ে পাতিছিল প্ৰকাণ্ড পিঞ্জৰাটো আৰু তাতেই পিঞ্জৰাবদ্ধ হৈছে এই নাহৰ ফুটুকীটো কেৱল এইটো নাহৰ ফুটুকীয়ে নহয় সমগ্ৰ অঞ্চলটোতে আন কেইবাটাও নাহৰ ফুটুকী থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে এইটো বহুত দিনৰ পৰা আতংকময় হৈ আছিলে আপোনাৰ গৰু ছাগলী কেইবাটাও খালে তাৰপিছত আমি বন বিভাগক যোগাযোগ কৰাৰ পাছত পিঞ্জৰা এটা দিয়াত যোৱাকালি পাতিলোঁ আজি এটা বাঘ আমি বন্দী কৰিবলৈ সক্ষম হ'লোঁ এতিয়া এইটো সঠিককৈ ক'ব পৰা নাই যদি এইটো ধৰাৰ পাছত আৰু যদি তেনেকৈ গৰু ছাগলী খায় তেতিয়া আৰু ধৰা যাব আৰু পিঞ্জৰা আনি কিনে ধৰা যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত